আৰু এয়া আকাৰ দি ল'ম এতিয়া বৰফিয়ে আকাৰ হওক বা চাৰিচুকীয়াই হওক যি হ'লেও চেপ এটা দি লৈছোঁ আৰু যিহেতু এতিয়া আবেলি খামেই আমি চাহৰ লগত। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি। আৰু এতিয়া দুপৰীয়াই হ'লহি আৰু এতিয়া দুপৰীয়াৰ পৰা আপোনালোকলৈ বুলি আকৌ এটা নতুন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে চাব। আৰু এয়া মই ব্যস্ত হৈ আছোঁ মোৰ নিজৰ গানত যি কৰিব লাগে কৰণীয় কামখিনি কৰিলোঁ। আৰু এয়া মই এতিয়া ব্লাউজ এটাও চিলালোঁ, চিলাই মেলি এতিয়া ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ কি কৰোঁ আপোনালোকক দেখাই আছোঁ। আৰু এয়া আজি বতৰ বৰ বিশেষ গৰম নহয়, গৰম হৈছে যদিও মানে অন্য দিনৰ তুলনাত আজি অকণমান কম আৰু বতাহো মাৰি আছে, গতিকে অকণমান ভালেই লাগিছে দিনটো কাম কাজ কৰিবৰ কাৰণে। আৰু এয়া চাওঁ বতৰ ফৰকাল, সুন্দৰ বতৰ আৰু বতাহ পুৰা মাৰি আছে, ভাল লাগিছে। আৰু এতিয়া মই যাওঁ পাকঘৰলৈ যাওঁ আৰু পাকঘৰত গৈ ভাজি অকণমান বনাব আছে। ভাজি বনাওঁ, কি ভাজি বনাওঁ আপোনালোকক দেখাম। এয়া আহিলোঁ এতিয়া পিছফাললৈ আৰু পাকঘৰলৈ যাম, যিহেতু এতিয়া এইটো ঔটেঙা এটা আছে, এইটো বোলে ভাজি দিব লাগে। অলৰেডি ভাত পানী হ'লেই, এতিয়া মই ঔটেঙা ভাজি বনাম। কোমলীয়া ঔটেঙা কাটি ল'লোঁ আৰু এতিয়া এইখিনি ভাজি বনাম। পাঁচফোৰণ দি ল'লোঁ, এয়া পিঁয়াজ, আলু, যিহেতু ঔটেঙা একেবাৰে কম আছে গতিকে কমকৈ বনাইছোঁ আৰু কমকৈ দিছোঁ। এটা পিঁয়াজ এটা কমকৈ বনাইছোঁ আৰু এয়া ঔটেঙাখিনি এতিয়া দি দিলোঁ। অকণমান আধা সিজা হ'ল আলুখিনি, তেতিয়া দি দিছোঁ এটা ঔটেঙা। হালধি, নিমখ দিলোঁ আন্দাজমতে। আৰু এয়া বাৰীলৈ আহিলোঁ। বাৰীলৈ মানে ওচৰতে ৰুই থৈছোঁ একেবাৰে। এয়া জলকীয়া ছিঙি লৈছোঁ, জলকীয়া দিলে ভাল লাগিব টেঙাত, অকণমান জ্বলা হ'লে জলকীয়া ছিঙি ল'লোঁ। অকণমান পানী জলকীয়া দি দিলোঁ। আৰু এয়া ঔটেঙা ভাজি হৈ গ'ল, দেখিছেনে? আৰু অকণমান পানীখিনি শুকালে ধুনীয়াকৈ হৈ গ'ল। এয়া ৰেডি হৈ গ'ল ঔটেঙা ভাজি। ভাত পানী খাই উঠা বহুত দেৰিয়ে হ'ল আৰু বহুত ভাগৰ লাগিলে, মানে ৰ'দটো ইমান বেছি দিছে আৰু টোপনি ভাৱ এটা লাগি থাকে অনবৰতে। কি হৈছে জানো আজিকালি বৰ মানে টোপনিৰ ভাৱটো আহে, আকৌ বিচনাত শুলে টোপনি নাহে। গতিকে এনেই অকণমান সময় জিৰাই ল'লোঁ। জিৰাই লৈ মেলি এয়া এতিয়া আবেলি হ'ল। আবেলি হোৱাৰ পিছত এয়া উঠিলোঁ। এতিয়া মই অংশা মাইলাৰ লগত অকণমান তাক খেলাই আছোঁ, সি এয়া বিচনাতে শুই আছে। আৰু ভিডিঅ'টো মই তেতিয়াই আধা কৰি এৰিলোঁ। আৰু এতিয়া কি কৰোঁ চাওঁ, আবেলি কিবা এটা খাবলৈ মন গৈ আছে, কিবা এটা মানে ৰেচিপি বনাওঁ নেকি আৰু আপোনালোককো তাক এয়া শ্বেয়াৰ কৰিম, কি বনালোঁ কি কৰিম চাব। এয়া আমাৰ অংশামে খেলি আছে এনেকৈ বিচনাত। এই উবুৰিও হ'ব পাৰে আৰু অকণমান বগাবও পাৰে, কিন্তু এতিয়া এনেকৈ খেলি আছে। দেখিছেনে গাৰুবোৰ কেনেকৈ দি থৈছোঁ চাৰিওফালে, নহ'লে পটককৈ লুটি খাই দিয়ে আৰু একেবাৰে তলত পৰিবগৈ। গতিকে এয়া চাৰিওফালে তাক বৰ্ডাৰ দিয়া হৈছে এনেকৈ। আৰু সি চাই আছে, শুনি আছে মোৰ কথাবোৰ, দেখিছেনে? বৰ টেঙৰ হ'ল, বুজি পায় আজিকালি, সকলোবিলাকে বুজি পোৱা হৈছে অকণমানকৈ।
আৰু এয়া আমনি কৰা নাই, অকণমান খেলি আছে এতিয়া আহিলোঁ অকণমান বাহিৰলৈ। আৰু এয়া চাওক ৰ'দত একদম গছবোৰ কেনেকৈ লেৰেলি গৈছে, গোটেই ফুলবোৰ শুকাই শুকাই গৈছে। এয়া ইমান বেছি ৰ'দ চোকা, গোটেই ফুলবোৰ শুকাই গৈছে। আৰু এতিয়া আবেলি হ'লহি, আৰু এই আবেলি কিবা এটা খাওঁ খাওঁ লাগিছে, কিবা এটা বনাওঁগৈ নেকি পাকঘৰত। আৰু আপোনালোককো দেখাম কি বনাইছোঁ, ব'লকচোন যাওঁ কিবা এটা বনাওঁ চাহৰ লগত খাবলৈ। আৰু এতিয়া আহিলোঁ এয়া মিঠাই বনাবৰ কাৰণে। এয়া মিঠাইৰ কাৰণে এয়া বেচনৰ মিঠাই বনাম। তাৰ কাৰণে ইয়াত হ'ল বেচন এবাতি, এয়া ঘিউ এবাতি, আৰু এয়া চেনি লৈছোঁ। চেনি অলপ লৈছোঁ, মানে পূৰা ফুলকৈ নাই লোৱা এবাতি। আৰু এতিয়া বনাম মই বেচনৰ মিঠাই। এয়া কেৰাহী পাতি ল'লোঁ, এতিয়া ইয়াতে চেনিখিনি গলাই ল'ম। এয়া চেনি পানী বনাই লৈছোঁ। ৰিফাইন দি দিলোঁ এয়া আধা। দি দিলোঁ এইখিনি ৰিফাইনত, আৰু এইখিনি ভাজি ল'ম এতিয়া অলপ সময়। এইফালে এয়া বেচন হৈ গ'ল ভাজি, আৰু বেচনখিনি বহুত সময় ভজাৰ পিছত এয়া এনেকুৱা হ'ল, সুন্দৰ এটা গোন্ধ ওলাইছে আৰু ভাজো খাইছে। আৰু ইয়াতে এড কৰি দিব লাগিব চেনি পানীখিনি। আৰু চেনি পানীখিনি এতিয়া ইয়াতে ঢালি দিছোঁ। ধুই অলপ দিলোঁ। খিনি এতিয়া ইয়াতে ঢালি দিলোঁ। এইফালে বনি আছে এয়া বৰা চাউলৰ পিঠা, নিমখীয়া পিঠা, চাহৰ লগত খাবৰ কাৰণে আবেলি। আৰু এয়া হৈ গ'ল ভাজি লোৱাখিনি। আৰু এতিয়া এইখিনি নমাই ল'ম। নমাই লৈ থাল এখনত ধুনীয়াকৈ সুন্দৰকৈ থৈ ল'ম। আৰু এয়া দেখিছেনে, কাঁহীখনত এনেকৈ থৈ ল'লোঁ গোটেইখিনি। আৰু এতিয়া ইয়াতে ওপৰতে কাটি কাটি চেপ দিম। আৰু এয়া আকাৰ দি ল'ম এতিয়া, বৰফিয়ে আকাৰ হওক বা চাৰিচুকীয়াই হওক, যি হ'লেও চেপ এটা দি লৈছোঁ। আৰু যিহেতু এতিয়া আবেলি খামেই আমি চাহৰ লগত। আৰু এয়া বনাই ল'লোঁ বেচনৰ শুকান মিঠাই। দেখিছেনে, একেবাৰে শুকান। এইটো থৈ দিলেও বেয়া হৈ নাযায়, কেইবাদিনলৈও থ'ব পাৰি। আৰু এতিয়া চাহৰ লগত খাবৰ কাৰণে এনেকৈ বনাই ল'লোঁ বেচনৰ মিঠাই। আৰু এতিয়া আবেলি হৈ গ'ল, চাহ খাব লাগিব বেচনৰ মিঠাইৰ লগত। আৰু এতিয়া এয়া আবেলি চাহ খাবলৈ লৈছোঁ। অকণমান আপোনালোকক খাই দেখাইছোঁ। এটুকুৰ লৈ লৈছোঁ, একদম ধুনীয়াকৈ ভাঙি যায়, কুৰকুৰীয়া মুৰমুৰীয়া, বৰ ধুনীয়া লাগে। একদম শুকান শুকান, মজা লাগে খাই। কি খাওঁ কি নাখাওঁ লাগি আছিলে, গতিকে চাহৰ লগত খাবলৈ মিঠা কিবা এবিধ মিঠাই বনাই খাওঁ বুলি ভাবিলোঁ। আৰু এই বেচনৰ এনেদৰে বনাই লৈ ইয়াক খাইছোঁ চাহৰ লগত।
আৰু এয়া আমাৰ সংসাম মাইনাও মোৰ লগত আছে এতিয়া ইয়াক লৈ আছোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালা বাৰু নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ যদি ভাল পায় নিশ্চয় লাইক কৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই